নিউজত চালোঁ যে আমাৰ বিজেপি জিলাৰ যিটো ডিষ্ট্ৰিক্ট সভাপতি মহোদয় কিছুমান বাক্য নিউজৰ মাধ্যমে আমি শুনা পাইছোঁ। তেখেতক কিছুমান কথা কৈছে যে বিজেপি দল সব জাতি জনগোষ্ঠীৰ দল। ভালেই কথা, আমি সেইটোৱে জানো আগৰে পৰা। যদি হয় তেনেহ'লে সভাপতি মহোদয় তেতিয়াহ'লে আপুনি বড়ো জাতিৰ মানুহ কিয় এই বিজেপি ডিষ্ট্ৰিক্ট কমিটিত অন্তৰ্ভুক্ত কৰা নাই? নাথযোগী মানুহ কিয় অন্তৰ্ভুক্ত কৰা নাই? কলিতা মানুহ কিয় অন্তৰ্ভুক্ত কৰা নাই? গৰীয়া মানুহ কিয় অন্তৰ্ভুক্ত কৰা নাই? চাহ জনগোষ্ঠীৰ মানুহসকলক কিয় অন্তৰ্ভুক্ত কৰা নাই? কিয় তেওঁলোকৰ কি নেতা কৰ্মী নাই? তেওঁলোকে যথেষ্ট পৰিমাণে নেতা কৰ্মী এই বিজেপিত বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে, কিন্তু আপুনি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা নাই। তো আপুনি যে কৈছে যে সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে, তো ইয়াতে না আপুনি ভুল সাবিত হৈ গ'ল, ভুল হৈ গ'ল। আপুনি টোটেলি ফেলিয়াৰ হৈ গ'ল ইয়াতে, এক নম্বৰ কথা। দ্বিতীয় কথা, আজি আমি নিউজত পালোঁ যে আপোনাৰ যিটো যুৱ মোৰ্চাৰ আপোনাৰ এগেইনষ্টত আছে, নিউজত ওলাইছে। এইটো মই কথা কোৱা নাই, আপুনি নিজৰ দলৰ ভিতৰতে আপুনি বস্তুটো ঠিক কৰিব পৰা নাই। আপুনি আমাক নৈতিক জ্ঞান দিব আহিছে। আমিতো কোৱা নাই যে কোনোবা মডেল অংগনবাড়ীৰ নামত 2 লাখ টকা কৰি লৈ আছে ঠিকাদাৰৰ পৰা। আমিতো কোৱা নাই 15 ফাইনেন্সৰ নামত কোনোবাই ধন লৈছে। আমিতো কোৱা নাই কোনোবাই ডিষ্ট্ৰিক্ট পেডত, বিজেপি ডিষ্ট্ৰিক্ট পেডত, এটা ৰানিং গভৰ্ণমেণ্টৰ ডিষ্ট্ৰিক্ট পেডত ভিডিঅ' কৈছে যে কাম লাগে। আমি সেইবোৰ নিউজটো কৰা নাই, সেইবোৰতো আমি কোৱা নাই। আমাৰ লগত তথ্য আছে, আমিতো কোৱা নাই। আমি কি কৈছোঁ যে আজি আমাৰ এই পঞ্চায়ত ইলেকশ্যন আহি আছে, 9টা পঞ্চায়তৰ জিপি আমাৰ আণ্ডাৰত। আজি যদি চাওঁ চৌৰাগুৰি, ঘিলাগুৰি, এই ঢালিগাঁও, কৈমাৰী, তাৰপৰা চলন্তপাৰা, অভয়পুৰী, মালেগড়, সেইটো জিপি আমাৰ মানুহৰ নেতৃত্ব কৰে। আমাৰ মানুহ যথেষ্ট আছে। সেই যথেষ্ট মানুহ থকাৰ স্বাৰ্থ এটা গুৰুত্বপূৰ্ণ পথ যদি আপুনি দিব নোৱাৰে, তাহলে আমি কেনেকৈ বিশ্বাস কৰিম যে এই বিজেপি দল যিটো বঙাইগাঁও ডিষ্ট্ৰিক্ট পৰ্যায়ত যেটা আছে, এইটো বিভিন্ন জাতি জনগোষ্ঠীৰ তো বাদে দিলোঁ, আমাৰ বৃহৎ সংখ্যক জাতি থকাৰ স্বাৰ্থ যদি এটা পথ দিব নোৱাৰে, বাকী জনগোষ্ঠীৰ কথাটো আমি বাদেই দিলোঁ। তো আপুনি আমাক ভুল প্ৰুফ কৰক। বিভিন্ন জাতি জনগোষ্ঠীলৈ এখন নতুন এটা কমিটি বনাই আমাক ভুল প্ৰুফ কৰক যে উৎপল তুমি যিটো কৈছা এইটো ভুল। আপুনি প্ৰুফ কৰক। আপোনাৰ যদি সৎ সাহস আছে আপুনি কালি দেখাই দিয়ক যে ইয়াতে বড়ো মানুহৰ নাম থাকিব, নাথযোগী থাকিব, কলিতা থাকিব, সূত্ৰদেৱ থাকিব, গৰীয়া থাকিব, আৰু চাহ জনগোষ্ঠীৰ মানুহ এটা অন্তৰ্ভুক্ত থাকিব। এখন কমিটি বনাই আপোনাৰ এক্সাম্পল কৰক। আমিতো ভালে পাম উল্টা। তেতিয়া আপোনাক আমি নিজে মালা পিন্ধাম, মই নিজে মালা পিন্ধাম, এই যে নিজৰ ওচৰত কৈ আছোঁ। কিন্তু সেইটো আপুনি কৰিব জানো, তাতে আমাৰ সন্দেহ আছে। ধন্যবাদ। জয় আই অসম।